দিনটো আঠকাই থাক তই ইয়াতে এনেকে কাৰণে অসমীয়া ল'ৰা এটাক খিলঞ্জীয়া ল'ৰা এটাক হাত তোলো তহঁতে অসমীয়া ল'ৰাক হাত তুলিব খিলঞ্জীয়া ল'ৰাক তহঁতৰ ইমান নাম হৈ গ'ল তহঁতৰ আঠকাই থাক এনেকে ঘটনাটো মানে পাৰ্চেল আহিছিলে আপোনাৰ অৰ্ডাৰ দিছিলে আনিছিলোঁ তাৰপিছত আপোনাৰ 6টা অৰ্ডাৰ দিছিলোঁ আহিছে 3টা তাৰপিছত আপোনাৰ ডেলিভাৰ হোৱাৰ পাছতো ৰিটাৰ্ণ পাছতো ঘূৰাই দিব নোৱাৰি মানুহজনে ক'লে ঘূৰাই দিবলৈ মই ক'লোঁ ঘূৰাই দিব নোৱাৰিম ৰিটাৰ্ণ কৰি দিয়ক পইচাটো একাউণ্টত সোমাই যাব লৈ ল'ব তেনেকৈ বুলি ক'লে তাৰপিছত সেইফালে মানুহজন আহি পেলাই ডাইৰেক্ট আহি পেলাই মোক বাইকত ফটো মাৰিছে পইচা দিয়ক নিবি বুলি কয় চাবিটো কাঢ়ি লৈ পেলাই দৌৰাই মাৰিছে মোৰ বাইকৰ চাবিয়ে মোকে মাৰিছে তোমাক মাৰিছে কোনে মাৰিছে এই মানুহজনে কোন হয় মানুহজন কাষৰে কাষৰে তোমাৰ নাম কি মোৰ নামটো ৰাজীৱ বৰা ৰাজীৱ বৰা তুমি কিহত কৰি আছা মই আপোনাৰ হেলমেট কৰি আছোঁ তুমি আহিছিলা ইয়ালৈ দিবলৈ দিবলৈ কেতিয়া তোমাক মাৰপিট কৰিছে কেইজন মানুহে কৰিছে এজনে ওচৰত মানুহ আছে চাই আছে তেখেতে মানে একদম দৌৰাই মাৰিছে দৌৰাই পিটিছে ইতিমধ্যে খবৰ পাইছিলোঁ যে ডেলিভাৰী দিব অহা এজন ল'ৰাই ডেলিভাৰী দিব আহিছিলে তেওঁলোকে অৰ্ডাৰ দিছিলে 3টা বস্তু থকা এটা কম্বো অৰ্ডাৰ যিহেতু তেওঁলোকে ফটোত দেখিছিলে 6টা কিন্তু তাত আছিলে ছেট অফ 3 লিখা তো সেই 3টা অৰ্ডাৰ যিটো অৰ্ডাৰ আছিলে 3টা অৰ্ডাৰ দিব আহিছিলে যিটো কোম্পানীৰ পৰা পঠাইছে তেওঁলোকক 3টা নহয় 6টা লাগে 6টা ল'ৰাজনে ডেলিভাৰী দিয়া ল'ৰাজনে ক'ৰ পৰা দিব সেই দিব নোৱাৰাৰ বাবে ল'ৰাজনক প্ৰহাৰ কৰিছে অভিযোগ কৰিছে গাঁৱৰ ৰাইজক প্ৰত্যক্ষদৰ্শী কৈছে যে দৌৰাই প্ৰহাৰ কৰিছে নিশ্চয় সেইটো কৰিছে আৰু সেইটো ইয়াৰ আগত এনেধৰণৰ কাণ্ড সামগ্ৰী হোৱা নাছিল কিন্তু এবাৰ প্ৰথমবাৰ হৈছে আৰু আমি বীৰলাচি থানা অসমে এনেকুৱা কাৰ্য কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু কোনো কাৰণত সহ্য নকৰোঁ এজন খিলঞ্জীয়াৰ ওপৰত কোনোবা বংগমূলীয় লোকে এনেকৈ প্ৰহাৰ কৰিব সেইটো কোনো দিনে চাই থকা নহ'ব স্পষ্ট কথা ইয়াৰ আঁঠু কঢ়োৱা হৈছে নেকি নিশ্চয় আঁঠু কঢ়োৱা হৈছে আঁঠু কঢ়াবই লাগিব এতিয়া প্ৰশাসন আহিছে লৈ গৈছে প্ৰশাসনে প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিব ভাল ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাৰ আশা থাকিল এইটো কোন জেগাত হৈছে ঘটনাটো এইটো বাগবাৰালি গটঙা আপুনি বাৰু আপোনাৰ সপোনৰ ঘৰটো নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলাইছে নেকি কম বাজেটত এটা ভাল ঘৰ এটা ভাল কনষ্ট্ৰাকশ্যন কোম্পানীৰ সন্ধানত আছে নেকি আপুনি তেন্তে এয়া আপোনাৰ বাবে অত্যন্ত ভাল খবৰ কিয়নো ৰিজনেবল প্ৰাইচ বেষ্ট অফ দ্য বেষ্ট মেটেৰিয়েলছ আৰু বহু অভিজ্ঞ পুষ্ট ৱৰ্কাৰৰ সৈতে বহুতৰ ঘৰ নিৰ্মাণ কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অক্টেভ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ছাৰ্ভিচ প্ৰদান কৰাৰ সুবিধা ৰাখিছে অক্টেভ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে আপুনি বিচৰা ধৰণেৰে আপোনাৰ পচন্দৰ সকলো সামগ্ৰী ব্যৱহাৰ কৰিব তেওঁলোকে উল্লেখ্য যে বাস্তুৰ নিয়ম অনুসৰিহে আপোনাৰ ঘৰটোৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিব অক্টেভ কনষ্ট্ৰাকশ্যনে তেন্তে পলম কিহৰ এতিয়া যোগাযোগ কৰক অক্টেভ কনষ্ট্ৰাকশ্যনৰ সৈতে 9146090474 নম্বৰত অথবা ৱেবছাইট যোগে যোগাযোগ কৰিব পাৰে অক্টেভ কনষ্ট্ৰাকশ্যনৰ সৈতে www.octavconstructionprivatelimited.com ঠিকনা 2nd ফ্ল'ৰ ৰত্নবালা ভৱন অপজিট ৰয়েল আৱাস পৰুৱা তেজপুৰ আৰু শোণিতপুৰ তেন্তে পলম নকৰি এতিয়া যোগাযোগ কৰক ৰাইজৰ বিশ্বাসযোগ্য প্ৰতিষ্ঠান অক্টেভ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ সৈতে